হাছিলা বিলৰ উচ্ছেদস্থলীত মুখ্যমন্ত্ৰী সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব বেদখলমুক্ত হাছিলা বিল উৰ্পদ বিল কুমৰি বিলকো বনাঞ্চল হিচাপে সংৰক্ষণৰ প্ৰস্তাৱ প্ৰকৃত ভূমিহীন উচ্ছেদিতক সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ গোৱালপাৰাৰ হাছিলা বিলৰ ১৫৫৫ বিঘা চৰকাৰী ভূমিত ৬ শতাধিক পৰিয়ালক প্ৰশাসনে উচ্ছেদ কৰাৰ পাছত উচ্ছেদস্থলী পৰিদৰ্শনৰ বাবে গোৱালপাৰাত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেদখলমুক্ত হাছিলা বিল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা ৩ মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি গ্ৰহণ কৰি হাছিলা আৰু উৰ্পদ বিলক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব ৰাজ্য চৰকাৰে আমাৰ গোৱালপাৰা জিলাৰ প্ৰাকৃতিক ভাৰসাম্যৰ বাবে খুব প্ৰয়োজনীয় আমি ৰাজ্যৰ কেবিনেটে আমাৰ হাছিলা বিল আৰু উৰ্পদ বিলৰ এটা এৰিয়াটোক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছোঁ ৩ মাহৰ ভিতৰত ৰাইজৰ মতামত আৰু শুনানি লৈ এই দুইখন বিলক আমি বনাঞ্চললৈ ৰূপান্তৰ কৰিম আৰু আমাৰ কুমৰি বিলখনকো আমি বনাঞ্চললৈ কৰাৰ বাবে আমি প্ৰস্তাৱ ৰাখিছোঁ টুৰিজিম মাষ্টাৰ প্লান প্ৰস্তুত কৰিবলৈ ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমৰ সংশ্লিষ্ট কৰ্তৃপক্ষক দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জনালে মুখ্যমন্ত্ৰীয়ে ইয়াত বনাঞ্চলৰ লগে লগে পৰ্যটনো হ'ব আৰু তাৰ বাবে ইতিমধ্যে পৰ্যটন উন্নয়ন নিগমে ইয়াৰ এখন টুৰিজিম মাষ্টাৰ প্লেন নিৰ্মাণ কৰিব তাৰ বাবে ইতিমধ্যে মই তেওঁলোকক দায়িত্ব দিছোঁ হাছিলা বিল বেদখলমুক্ত হ'ল কিন্তু উৰ্পদ বিল আৰু কুমৰি বিলতো একাংশই চৰকাৰী ভূমিত আশ্ৰয় লৈ আছে ৰাক্ষসিনী পাহাৰৰো একেই দশা এতিয়া সকলোৰে মনত প্ৰশ্ন হাছিলা বিলৰ পাছত উৰ্পদ কুমৰি আৰু ৰাক্ষসিনী পাহাৰতো চলিব নেকি প্ৰশাসনৰ উচ্ছেদ অভিযান ক'লে মুখ্যমন্ত্ৰীয়ে উৰ্পদ বিল আৰু কুমৰি বিলতো যি বেদখল আছে সেই বেদখলখিনিও আমি আঁতৰাম মই ভাবোঁ যে বনাঞ্চললৈ ৰূপান্তৰ হোৱাৰ লগে লগে তাত কিছু ম্যাদী পট্টাও দিয়া আছে ম্যাদী পট্টাখিনিতো আমি অধিগ্ৰহণ কৰি আঁতৰাব লাগিব তেওঁলোকক মানুহ আমাৰ যিটো লেণ্ড আইনমতে যিখিনি পাই দি আঁতৰাব লাগিব আৰু বেদখল কৰাখিনিক মই ভাবোঁ আমি ৰিকুৱেষ্ট কৰিলে তেওঁলোকে নিজে উঠি যাব ৰাক্ষসিনীৰ ক্ষেত্ৰত আমি গোটেই বস্তুটো বহুদিনীয়া পুৰণা এটা ঘটনা তাক আমি অলপ চোৱা চিতা কৰি আছোঁ কাৰণ তাত নতুনকৈ মানুহ আহিছে আৰু বহু বছৰ পুৰণা বহি থকাও মানুহ আছে গতিকে গোটেই কথাখিনিক লৈ আমি বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি আছোঁ মোক আৰু ৩০-৪৫ দিন সময় লাগিব তাৰপিছত ৰাইজৰ লগত আহি কথা পাতিম ইফালে উচ্ছেদিত একাংশই এতিয়াও এনেদৰেই অস্থায়ী শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে উচ্ছেদিতৰ অভাৱ অভিযোগৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰকৃত ভূমিহীনক নৰম দৃষ্টিৰে চোৱাৰো ইংগিত দিলে গতিকে বহাটো কোন চনত বহিছেতো ছেটেলাইটত চাবই পাৰি তাৰ আগত তেওঁলোক ক'ত আছিল গতিকে ইয়াৰ আগত য'ত আছিলে তেওঁলোকক আমি তাতে যোৱাৰ কাৰণে সুবিধা কৰি দিম আৰু যদি কোনোবা একেবাৰে লেণ্ডলেছ আছে কথাটো বেলেগ কিন্তু ইয়াততো নতুনকৈ অহা আৰু মানুহটো ক'ৰবাৰ পৰা আহিব লাগিব নহয় গতিকে প্ৰথম আমি জানিব লাগিব ক'ৰ পৰা আহিছিলে বোলে নহয় গৰাখহনীয়া হৈছিলে মাটি গৈছিলে তেতিয়া আমি সেই গাঁৱতে ব্যৱস্থা কৰি দিম কিন্তু প্ৰথম আমি জানিব লাগিব প্ৰত্যেকজন মানুহৰ বুৰঞ্জী আৰু ইতিহাস ইফালে জিলাখনত সঘনাই সংঘটিত হোৱা বন্যহস্তীৰ উপদ্ৰৱ ৰোধিবলৈ ৰাজ্য চৰকাৰে পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰিব বুলি গোৱালপাৰাবাসীক আশ্বাস প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেপিয়াৰ গ্ৰাছ লগালে বহুতখিনি সমস্যা সমাধান হ'ব নেপিয়াৰ গ্ৰাছ যদি আমি গোৱালপাৰা বনাঞ্চলত লগাব পাৰোঁ তেতিয়া হাতী মানুহৰ ঘৰত নাহে গোৱালপাৰাৰ পৰা হিমাক্ষী বৰ্মনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ